খেদা খেদি উচ্ছেদিতৰ হাতে হাতে শিল লাঠি জোং উচ্ছেদিত খেদিছে আৰক্ষীক আক্ৰমণৰ পৰা বাচিবলৈ দৌৰিছে আৰক্ষী উচ্ছেদিত ঘেৰি ধৰিছে প্ৰশাসনৰ এক্সকেভেটৰ সমানে সমানে আৰক্ষীৰ প্ৰত্যুত্তৰ কৰিলে গুলীচালনা এক উত্তপ্ত পৰিস্থিতি উত্তেজনাপূৰ্ণ পৰিৱেশৰ মাজত ইফালৰ পৰা সিফাললৈ দৌৰিছে মানুহ দৌৰা দৌৰি লাগিছে গৰু ছাগলীৰ মাজতো গোৱালপাৰাৰ পাইকানত ভয়ংকৰ পৰিস্থিতি এফালে আৰক্ষী বন বিভাগৰ লোক আনফালে উচ্ছেদিত জনতা আৰক্ষীলৈ শিলগুটি লাঠি জোং নিক্ষেপ উচ্ছেদিতৰ আক্ৰমণত আহত বহু আৰক্ষী জোৱান আনফালে আৰক্ষীৰ গুলীচালনাত গুলীবিদ্ধ দুজন উচ্ছেদিত ইয়াৰে এজন নিহত আনজন আহত আঘাতপ্ৰাপ্তও হ'ল বহু উচ্ছেদিত লোক এয়া বৃহস্পতিবাৰে উদ্ভৱ হোৱা ভয়ংকৰ পৰিৱেশৰ দৃশ্য যিসকল লোক উচ্ছেদিত যিসকল লোক আছে তেওঁলোকে এই ভূমিতে ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰত সেই ভূমিতে তেওঁলোকে থিতাপি লৈ আছিলে তেওঁলোকে তিৰপাল টনি তেওঁলোকৰ যি সা সামগ্ৰী আছে সেইসমূহ ৰখি আছিলে এটা এক্সিভেটৰ ব্যৱহাৰ কৰি কেৱল অহা যোৱা বন্ধ কৰিব খুজিছিলে তেতিয়া তাৰে উচ্ছেদিত পৰিয়ালসকলে কৈছিলে আমাৰ যিসকল দল সংগঠন বা ৰাজনৈতিক অৰাজনৈতিক দলসমূহে আমাক খাদ্য যোগান ধৰি আছে এইটো বাট পথেৰে আহি তেওঁলোকে গাড়ী লৈ এই বাটটো আপোনালোকে কিয় কাটি দি আছে বোলে আৰক্ষী আৰু বন বিভাগক তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছিলে উচ্ছেদিত পৰিয়ালসকলে আছে কয় আমাৰ এইটো বাট কাটিব নিদু তেতিয়া তেওঁলোকে শিলগুটি নিক্ষেপ কৰিছিলে পাইকান বনাঞ্চলত উচ্ছেদ চলিছিল 12 জুলাইত উচ্ছেদ অভিযান চলিছিল শান্তিপূৰ্ণভাৱে বুধবাৰলৈ সকলো ঠিকেই আছিল কিন্তু বৃহস্পতিবাৰে হঠাৎ সলনি হয় পৰিৱেশ পাইকানত উচ্ছেদিত হৈছিল প্ৰায় 1000ৰো অধিক পৰিয়াল উচ্ছেদৰ পাছত প্ৰায় 700টা পৰিয়ালে এৰিছিল উচ্ছেদস্থলী কিন্তু প্ৰায় 300টা পৰিয়ালে এৰা নাছিল উচ্ছেদস্থলী সেই স্থানতেই ত্ৰিপালেৰে অস্থায়ী শিবিৰ নিৰ্মাণ কৰি বাহৰ পাতি আছিল বিগত 5 দিনে আৰক্ষীৰ ভাষ্য অনুসৰি বাহৰ পাতি থকা লোকসকলক উক্ত স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দি আহিছিল কিন্তু উচ্ছেদস্থলী ত্যাগ নকৰাৰ বাবেই বৃহস্পতিবাৰে পুৱাই আকৌ দলে বলে পাইকানত উপস্থিত হৈছিল আৰক্ষী বন বিভাগৰ লোক এক্সকেভেটৰেৰে ভাঙি দিয়া হৈছিল এটা পথ তেনে সময়তে ৰুদ্ৰ ৰূপ লয় বাহৰ পাতি থকা উচ্ছেদিতই শিবিৰলৈ অহা যোৱা পথ ভাঙি দিয়াৰ বিৰোধিতা কৰিবলৈ গৈ আইন হাতত তুলি ল'লে একাংশই প্ৰশাসনৰ লোকে অনা জেচিবি ঘেৰাও কৰে তাৰ পাছত শিল নিক্ষেপ কৰে আৰক্ষী প্ৰশাসনৰ লোকৰ ওপৰত লাঠি জোং লৈ ওলাই আহিল শ লোক সেই আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰি পলায়ন প্ৰশাসনৰ লোকৰ তাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠিচাৰ্জ আৰক্ষীৰ গুলীচালনা একত্ৰিত উচ্ছেদিতক ছত্ৰভংগ দিয়াবলৈ যুদ্ধংদেহী ৰূপ লৈ আৰক্ষীয়ে ফলত চাকুৱাৰ আলী নামৰ এজন নিহত হোৱাৰ লগতে গুলীবিদ্ধ হৈ আহত হয় আন এজন এই সংঘাতত আহত বহু উচ্ছেদিত তাৰ মাজতে উক্ত স্থানত থকা বিদ্যালয়ত অগ্নিসংযোগ উচ্ছেদিতসকলৰ বিদ্যাপাৰা এমই স্কুলত অগ্নিসংযোগ কৰে একাংশ উচ্ছেদিত লোকে অগ্নিসংযোগ কৰাৰ অভিযোগত কেইবাজনকো আটক ইয়াৰ পাছতেই ঘটনাস্থলীৰ 1 কিলোমিটাৰ নিলগত প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আমচুৰ
কাৰণ শান্তিপূৰ্ণভাৱে উচ্ছেদ হৈছে, মানুহবিলাক সহযোগ কৰিছে। তাৰ পিছত আজি যিসকল মানুহ ভূমিহীন, যিসকল মানুহৰ খাবলৈ স্থান নাই, সেই মানুহবিলাকে আজি এই ঠাইত তম্বু টানি সেনেকে আছিলে, আজি তেওঁলোকৰ সেই তম্বু ভাঙি দিয়া হৈছে। যে যিসকল উচ্ছেদিত লোক আছে তেওঁলোকক শিবিৰ বনাওক, শিবিৰ মানে তেওঁলোকৰ খাদ্য সুৰক্ষাৰ ব্যৱস্থা কৰক, কিন্তু সেইবিলাক কোনো ব্যৱস্থা কৰা নাই। আৰু যিবিলাক তম্বু টানি আছে এইটো আজি ভাঙি দিছে। সাধাৰণতে মানুহ উত্তেজিত হৈছে, আৰু এইটো কোনো ধৰণৰ কি নহয়, এইটো পৰিকল্পিতভাৱে উত্তেজিত কৰি এনেকৈ আজি হত্যা কৰা হৈছে। ঘটনাস্থলীলৈ কোনো প্ৰতিবাদকাৰীক প্ৰৱেশ কৰিব নোৱাৰাকৈ দিয়া হয় বেৰিকেড। দূৰ দূৰণিলৈ আৰক্ষীৰ বৃহৎ সমৰ সজ্জা। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কৰিব লগা হয় লাঠিচাৰ্জ। যেহেতু মানুহখিনি শান্তিপূৰ্ণভাৱে সহযোগ কৰিছে, তেওঁলোকৰ পকী ঘৰ ভাঙাতে তেওঁলোকে একো ব্যৱস্থা কৰা নাছিল, কোনো ধৰণৰ প্ৰতিবাদ কৰা নাছিল। কিন্তু আজি যেতিয়া তিৰপাল ছিঙি দিয়া হ'ল, ৰাস্তা দিয়া হ'ল ভাঙি, তেতিয়া তেওঁলোকে প্ৰতিবাদ কৰিছে। কিন্তু প্ৰতিবাদ কৰাৰ ভাষা তেওঁলোকে বুজি নাপায়। তেওঁলোকৰ ওপৰত যধে মধে নিৰ্মমভাৱে তেওঁলোকক লাঠিচালনা কৰা হৈছে, তেওঁলোকক গুলীচালনা কৰিছে। য'ত তেওঁলোকে কন্দুৱা গেছ দিব পাৰিলেহেঁতেন উত্তেজিত হয়, তেওঁলোকে বিভিন্ন ব্যৱস্থা আছিল, ৰবট গুলী আছিল, কিন্তু তেওঁলোকে ডাইৰেক্ট গুলী কৰি তেওঁলোকক আজি নিহত কৰা হৈছে। পিছে হঠাৎ কিয় এনে পৰিৱেশৰ সৃষ্টি হ'ল? আঁৰত আছে নেকি কোনো তৃতীয় শক্তি? কি কয় গোৱালপাৰা প্ৰশাসনৰ লোকে? আজিৰ পৰা এইটো এৰিয়াত মানে টোটেলি নিষিদ্ধ কৰিছোঁ, কোনো মানুহ সোমাব নোৱাৰিব। আৰু এইটো মানুহ যদি সোমালে তেওঁলোকৰ ডাইৰেক্ট এৰেষ্ট হ'ব, আৰু ফৰেষ্ট এক্টৰ মতে তেওঁলোকক হেৰি কৰিব। এইটো বহুত বেয়া কথা হৈছে, এইটো কোনোবা ইনচাইটো কৰিছে, যিটো বহুত বেয়া ঘটনা হৈছে। মই ভাবিছোঁ কোনোবা ইনচাইট কৰিছে মানুহবিলাকক। আমাৰতো এভিকশ্যনটো বহুত শান্তিপূৰ্ণ কৰিছিলে, এতিয়াতো আজিৰ কথাটো ইমান আছেই নাই। মানে তিনিটা ৰাস্তাৰ পৰা আমি দুটা ৰাস্তা আমি য'ত আমাৰ পাইকান বাউণ্ডেৰী আছে এইটো জেগাত আমি কাটি আছিলোঁ, তাকে মানে এনে তেনে গাড়ী সোমাই আছিলে, এইটো বন্ধ কৰাৰ কাৰণে কাটি আছিলোঁ। এইটো কাৰণে মানে এনেকৈ যেনেকৈ মানে এইটো প্লেণ্ড এটেক এইটো কৰিছে, এইটো বহুত বেয়া কথা হৈছে, এইটো কোনোবা ইনচাইটো কৰিছে। বৃহস্পতিবাৰে পুৱাৰ ভাগত সৃষ্টি হোৱা পৰিস্থিতি বিয়লিলৈ কিছু হামকা দিছে যদিও চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত। কোনো কাৰণত যাতে পৰিস্থিতি বেয়াৰ দিশলৈ আকৌ ঢাল নাখায়, তাৰ বাবে আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে সমগ্ৰ পাইকান অঞ্চলত। বেড এলিমেণ্টবিলাক সোমাই আছে, উচটনি দি থাকে, ইনষ্টিগেট কৰি থাকে, আৰু তাৰ কাৰণে এনেকুৱা আজি ঘটনা হ'বলৈ পালে। আৰু আমি সেইটোৱে চবক আকৌ একবাৰ আপিল কৰিম, কেলে আমি অননেচেচাৰী ফ'ৰ্চ ইউজ কৰিব খোজা নাই কাৰো ওপৰত। আকৌ আপিল কৰিম, এনেকুৱা ইয়াত য'ত ইভিকশ্যন কৰি দিয়া আছে ইয়াতো আকৌ আহি নোসোমায় কোনো। ৰাতিপুৱা যি ঘটনা হ'ল তাৰপিছত আমি এডিশ্যনেল ফ'ৰ্চ ইয়াত ডিপ্লাই কৰিছোঁ। ফৰেষ্ট আৰু আৰক্ষীৰ ওপৰত তেনেকুৱা এটেক কৰাটো এতিয়াও সহ্য কৰা নহ'ব। ইয়াত যিখিনি জড়িত হৈ আছে মানুহবিলাক আইডেণ্টিফাই কৰা আছে। এইখিনি জেগা যি আমি ইভিকশ্যন অলৰেডি কৰিলোঁ, ইয়াৰ পৰা চবে গুচি যাওক আৰু শান্তিৰে চবে থাকক। আৰু প্ৰায় 10জন বেছিকৈ জখম পাইছে, 3জনক অলপ বেছি জখম হৈছে। মিলাই পেলাই জইণ্ট পাৰ্টি আছিলোঁ, পুলিচ আৰু ফৰেষ্ট একেলগে আছিলে। ভিডিঅ' জাৰ্নেলিষ্ট মনোজ শৰ্মাৰ সহযোগত বিশ্বজিৎ দাস আৰু সীমান্ত চৌধুৰীৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।